Hello students, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 6ৰ ইংলিছৰ লেসন 7 নাম হ'ল গামোচা এ থ্ৰেড অফ লাভ। এই লেসনটোৰ সকলো কোৱেশ্চন আনসাৰ্স সকলো প্ৰশ্ন উত্তৰ একেবাৰে সৰু সৰুকৈ আৰু সহজ সৰল ভাষাত তোমালোকক দিম। ঠিক আছে, লগতে ডাঙৰকৈ দিম, যাক ডাঙৰকৈ লাগে ডাঙৰটো লিখি ল'বা, যাক সৰুকৈ লাগে সৰুটো লিখি ল'বা। তোমালোকে ভিডিঅ'টো শেষৰলৈকে চাবা, কাৰণ মই এই ভিডিঅ'ত কৈও দিম তোমালোকৰ এই চেপ্টাৰটোৰ পৰা কি কুৱেশ্যন আহিব পৰীক্ষাত, কি নাহে, ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ মই কৈ দিম। ঠিক আছে, গতিকে ভিডিঅ'টো স্কিপ নকৰিবা। আৰু এইটো চেপ্টাৰৰ পৰা যদি তোমালোকক বেলেগ ভিডিঅ' লাগে, যেনেকৈ বুজাই দিয়া ভিডিঅ' বা MCQৰ ভিডিঅ' বা মাজৰ কুৱেশ্যনৰ ভিডিঅ', তেন্তে কমেণ্ট কৰিবা। যোনটো ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰিবা। ধৰা তোমালোকক MCQ ভিডিঅ' লাগে, তেন্তে কমেণ্ট কৰিবা যে MCQ এনেকুৱা যদি 100টা কমেণ্ট আহে তেতিয়া MCQ ভিডিঅ' বনাম। যদি তেনেকৈ বুজাই দিয়া ভিডিঅ'ৰ কাৰণে কমেণ্ট আহে, বুজাই দিয়া ভিডিঅ' বনাম। ঠিক আছে, 100 কমেণ্ট মই টাৰ্গেট ৰাখিলোঁ। অ'কে, আজি এই ভিডিঅ'ত মই অকল তোমালোকৰ কাৰণে এই এক্টিভিটিছৰ কুৱেশ্যন আনচাৰখিনি সলিউশ্যন দি দিম আৰু কৈ দিম কোনবোৰ ইম্পৰ্টেণ্ট। গতিকে দেৰি নকৰাকৈ বোলা আমি সলিউশ্যনখিনি চাই লওঁ। এতিয়া এক্টিভিটিছৰ 1 নম্বৰৰ কুৱেশ্যনবোৰ 1ৰ পৰা একেবাৰে 7লৈকে, ঠিক আছে, এই গোটেইবোৰ ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহি থাকে এইবোৰ প্ৰায়। হ'ব, চ' এইবোৰ তোমালোকে চাই যাবা। এতিয়া মই এই 1ৰ পৰা 1ৰ পৰা 7লৈকে দি আছোঁ, তোমালোকে চাই লোৱা। এতিয়া ষ্টুডেণ্টছ 1 নম্বৰ কুৱেশ্যনটো কি কৈছে আমাক? হু ৱেৰ ৱেইটিং ফৰ বিহু। বিহুৰ কাৰণে কোনে ৱেইট কৰি আছিল, কোনে বাট চাই আছিল? আনচাৰ হ'ব ৰুমি এণ্ড বুবু ৱেৰ ৱেইটিং ফৰ বিহু। ৰুমি আৰু বুবুৱে বিহুৰ কাৰণে বাট চাই আছিল। হয়, এতিয়া ইয়াত যেনেকৈ মই দুটা আনচাৰ লিখিছোঁ এই 1 নম্বৰ কুৱেশ্যনটোৰ কাৰণে, 1 নম্বৰ কুৱেশ্যনটোৰ কাৰণে, এইটো এটা আৰু এইটো এটা, তেনেকৈ মই সকলো কুৱেশ্যনৰ কাৰণে দুটা আনচাৰ লিখিছোঁ, এটা ডাঙৰ আৰু এটা সৰু। যাক সৰুকৈ লাগে তোমালোকে এই হালধীয়া কালাৰটো লিখি ল'বা, আৰু যাক ডাঙৰকৈ লাগে এই ডাঙৰ উত্তৰটো লিখিবা। কোনো আকৌ দুইটা নিলিখিবা, ঠিক আছে, যিকোনো এটা লিখিবা। ডাঙৰ লাগিলে এইটো লিখিবা, সৰু লাগিলে এইটো লিখিবা। এতিয়া মইতো তোমালোকক পৰামৰ্শ দিম, তোমালোকে পাৰিলে ডাঙৰটো কৰিবা, কাৰণ ডাঙৰটো লিখিলে তোমালোকৰ 1 নম্বৰো 1 বা হাফ নম্বৰো নাকাটে। কিন্তু সৰুটো কৰিলে তোমালোকৰ যদি বাইদেউ বা ছাৰ বেছি ষ্ট্ৰিক্ট হয় তেতিয়া হাফ এটা কাটি দিব পাৰে আৰু। ঠিক আছে, গতিকে পাৰিলে ডাঙৰটো কৰিবা, আৰু যদি নোৱাৰা তেতিয়া সৰুটো কৰিবা, আৰু যাতে তোমালোকে পৰীক্ষাত নাহা সেইকাৰণে মই সৰুটোও লিখি দিছোঁ। ঠিক আছে, গতিকে এই 1 নম্বৰ কুৱেশ্যনটোৰ কাৰণে আনচাৰ সৰুকৈ অকল ৰুমু এণ্ড বুবু নাম দুটা লিখি দিলেই হ'ল। এতিয়া 2 নম্বৰ কুৱেশ্যন, হু জাম্পড আউট অফ দ্য বেড। বিচনাৰ পৰা কোনে জঁপিয়াই উঠিছিল? আনচাৰ হ'ব ৰুমি জাম্পড আউট অফ দ্য বেড। ৰুমিয়ে বিচনাৰ পৰা জঁপিয়াই উঠিছিল। আৰু যাক সৰুকৈ লাগে এই 2 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ অকল ৰুমি বুলি লিখি দিলেই হ'ব। 3 নম্বৰ, হু ইনভাইটেড দেম টু পাৰফৰ্ম হুঁচৰি। হুঁচৰি পাৰফৰ্ম কৰিবলৈ সিহঁতক কোনে ইনভাইট কৰিছিল? ঠিক আছে, আনচাৰ কি লিখিবা? আনচাৰ লিখিবা জীৱন খুৰা। 1 মিনিট ৰ'বা, এতিয়া লিখিবা। আনচাৰ লিখিবা তোমালোকে এইখিনি পা, জীৱন খুৰা এণ্ড মিনাতী জেঠাই ইনভাইটেড দেম টু পাৰফৰ্ম হুঁচৰি। ঠিক আছে, কোনে ইনভাইট কৰিছিল? জীৱন খুৰা আৰু মিনাতী জেঠাই। যাক সৰুকৈ লাগে আনচাৰত অকল জীৱন খুৰা এণ্ড মিনাতী জেঠাই, অকল নাম দুটা লিখি দিলেই হ'ল। 4 নম্বৰ কুৱেশ্যন, হুৱেৰ ডিড দে গ' ফাৰ্ষ্ট টু পাৰফৰ্ম হুঁচৰি। হুঁচৰি পাৰফৰ্ম কৰিবলৈ সিহঁতে ক'ত ফাৰ্ষ্টে গৈছিল? আনচাৰ হ'ব মিনাতী জেঠাইজ হাউচ দে ৱেণ্ট ফাৰ্ষ্ট টু পাৰফৰ্ম হুঁচৰি। মানে সিহঁতে মিনাতী জেঠাইৰ ঘৰত গৈছিল প্ৰথমে হুঁচৰি পাৰফৰ্ম কৰিবলৈ। হয়, আৰু যাক সৰুকৈ লাগে অকল আনচাৰ লিখি পেলাই মিনাতী জেঠাইজ হাউচ এইখিনি লিখিলে হৈ যাব। 5 নম্বৰ কুৱেশ্যন, হু মেড ডিলিচিয়াছ লাডুছ। কোনে পূৰা ডিলিচিয়াছ বহুত সোৱাদযুক্ত লাডু বনাইছিল? আনচাৰ হ'ব মিনাতী জেঠাই মেড ডিলিচিয়াছ লাডুছ। মিনাতী জেঠাই পূৰা ডিলিচিয়াছ বা সোৱাদ লগা লাডুবোৰ বনাইছিল। এতিয়া 5 নম্বৰ কুৱেশ্যনটোৰ সৰু আনচাৰ যাক সৰুকৈ লাগে অকল মিনাতী জেঠাই নামটো লিখি দিলে হ'ব, বাকী ইমান লিখিব নালাগে। ঠিক আছে, নেক্সট 6 নম্বৰ কুৱেশ্যন, হোৱাই ৱাজ বুবু ছেড। বুবু কিয় ছেড হৈ আছিল, তাৰ মনটো কিয় দুখ লগা হৈ আছিল? আনচাৰ লিখিবা বুবু ৱাজ ছেড বিকজ হি লষ্ট হিজ গামোচা হুইচ ৱাজ আইতাছ গিফ্ট। বুবু ছেড আছিল বা বুবুৰ মনটো বেয়া আছিল কাৰণ সি হেৰাই পেলাইছিল তাৰ আইতাই গিফ্ট দিয়া গামোচাটো। ঠিক আছে, বা গামোচাখন। যাক সৰুকৈ লাগে আনচাৰ লিখিবা বিকজ হি লষ্ট হিজ গামোচা। 7 নম্বৰ কুৱেশ্যন, হাউ ডিড সুমন হেল্প বুবু। সুমনে বুবুক কেনেকৈ হেল্প কৰিছিল?
আনচাৰ লিখিবা বাই গিভিং এন এক্সট্ৰা গামোচা সুমন হেল্পড বুবু সুমনে বুবুক এখন এক্সট্ৰা গামোচা দি পেলাই তাক হেল্প কৰিছিল হয় এতিয়া এই 7 নম্বৰ কোৱেশ্চনটোৰ কাৰণে যাক খৰুকে আনচাৰ লাগে এটো লিখিবা বাই গিভিং এন এক্সট্ৰা গামোচা আশা কৰোঁ তোমালোকে এইখিনিলৈকে লিখি ল'লা আৰু বুজি লাও নেক্সট 2 নম্বৰ কোৱেশ্চনত তোমালোকক কি কৈছে তোমালোকক কেইটামান বাদ্যযন্ত্ৰৰ নাম লিখিব দিছে ঠিক আছে মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ নাম লিখিব দিছে যি তোমালোকে ফেষ্টিভেলত বজোৱা ঠিক আছে সো মই তোমালোকৰ কাৰণে লিখি দিছোঁ চোৱা 2 নম্বৰ আনচাৰটো লিখিবা তবলা সিতাৰ শেহনাই গিটাৰ ঠিক আছে চাৰিটা লিখিব দিছে মই চাৰিটা লিখি দিছোঁ নেক্সট তোমালোকৰ 2 নম্বৰ বি কোৱেশ্চনটো কৈছে যে ড্ৰ এ পিকচাৰ অফ এনি মিউজিকেল ইনষ্ট্ৰুমেণ্ট মানে যিকোনো এটা মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ পিকচাৰ ড্ৰ কৰিব দিছে সো আনচাৰ লিখিবা তোমালোকে যিকোনো এটা ড্ৰ কৰি দিলে হ'ল মই এইটো চেহনাই ড্ৰ কৰি দিছোঁ ঠিক আছে তোমালোকে এই পেপাৰো ড্ৰ কৰিব পাৰা বা তোমালোকে ঢোলো ড্ৰ কৰিব পাৰা যাৰ যোনটো মন যায় কৰি দিবা আৰু এটা কৰিলে হ'ল বাকী পৰীক্ষাত নাহে তোমালোকৰ 2 নম্বৰ মানে 2 নম্বৰ এ টো যদিও অকণ পৰীক্ষাত অহা চান্স আছে কিন্তু বি টো মানে ইমান চান্স নাই ঠিক আছে ক'ব পাৰি নাহেই ইংলিছ পৰীক্ষাত তোমালোকক ড্ৰয়িং কৰিব দিব নেকি ন নিদিয়ে তেনেকৈ 3 নম্বৰটো ইম্পৰ্টেণ্ট নহয় তোমালোকৰ ঠিক আছে কিন্তু মই কৈ দিছোঁ 3 নম্বৰটো তোমালোকৰ মানে এটা গেমৰ নিচিনা ঠিক আছে ইয়াত তোমালোকক আখৰবোৰ উল্টা পুল্টাকৈ দিয়া আছে তোমালোকক চিধা গৈ মানে লেটাৰবোৰ চিধা গৈ এলফাবেটবোৰ চিধা গৈ তোমালোকক কৰি পেলাই এটা নতুন শব্দ গঠন কৰিব দিছে যিটোৰ মিনিং আছে ঠিক আছে আৰু তোমালোকৰ কাৰণে ইয়াত হেৰি দিছে চোৱা এটা ক্লু দিছে হিণ্ট দিছে মানে এইখিনি পঢ়ি পেলাই তোমালোকে ক'ব লাগে সো মই আনচাৰটো কৈ দিছোঁ মেইন উত্তৰটো কি হ'ব জানা মেইন আনচাৰটো হ'ব তোমালোকৰ কাজিন ঠিক আছে এই উল্টা পুল্টা শব্দবোৰ যদি ঠিক কৰা কি হ'ব কাজিন ৱৰ্ডটো হ'ব কাজিন যাক লাগে লিখি ল'বা বাকী পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট নহয় নেক্সট তোমালোকৰ 4 নম্বৰ এ লেটছ ৰিড মানে তোমালোকক ইয়াত পঢ়িব দিছে য'ত তোমালোকক বিভিন্ন ঠাইত উদযাপন কৰা উৎসৱ পাৰ্বণবোৰ বা ফেষ্টিভেলবোৰৰ বিষয়ে কৈ দিছে ঠিক আছে সো এইখিনি পঢ়িবা তোমালোকে পঢ়ি লৈ তোমালোকক কি কৰিব দিছে তোমালোকক এইখিনি 4 নম্বৰ বা 4 নম্বৰ বি ফিল ইন দ্য ব্লেংকছ মানে এইখিনি ফিল আপ কৰিব দিছে ঠিক আছে সো মই কৰি দিছোঁ তোমালোকৰ কাৰণে তোমালোকে কিতাপতে কৰি ল'ব পাৰা বা বহীত কৰি ল'বা যদি কৰা কৰিবা বাকী পৰীক্ষাৰ কাৰণে এইটো ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত অহা চান্স এইটোৰো খুব কমেই আছে ঠিক আছে সো আনচাৰটো তোমালোকে এনেকৈ লিখি ল'বা মই তোমালোকৰ কাৰণে দেখাই দিছোঁ অ'কে চোৱা উত্তৰায়ণ আমাৰ উৎসৱটো বা ফেষ্টিভেলটো গুজৰাট ষ্টেটত পালন কৰা হয় আৰু তাত কি কি ফুড আইটেমছ মানে কি কি খাদ্য বনোৱা হয় এইবোৰ তেনেকৈ মই লিখি দিছোঁ তেনেকৈ বাকীবোৰৰ কাৰণে মই লিখি দিছোঁ তোমালোকে চাই লিখি ল'বা ঠিক আছে যদি দেখা পোৱা নাই মই এটা কাম কৰিছোঁ এবাৰ জুম কৰি দিছোঁ চোৱা তোমালোকে ধৰা পোৱা নাই যদি এনেকৈ এতিয়া চাই পেলাই লিখিব পাৰিবা ঠিক আছে ভিডিঅ'টো প'জ কৰি লিখি লোৱা মই জুম কৰি দিছোঁ আশা কৰোঁ লিখিলা এতিয়া 5 নম্বৰটো তোমালোকৰ ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত নাহে এইবোৰ তোমালোকৰ এটা গেম দিছে ইয়াত যিবোৰ ৱৰ্ড দিছে সেইবোৰ ইয়াৰ পৰা বিচাৰি পেলাই গোল চিন মাৰিব দিছে সো ইম্পৰ্টেণ্ট নহয় কিন্তু মাৰি দিছোঁ তোমালোকে চাই মাৰি ল'ব পৰা যাক লাগে চোৱা পৰীক্ষাত নাহেতো বাৰু যেনেকৈ চোৱা য়োগাদিটো এইটো আগৰবাৰ মাৰা হৈছে হয় য়োগাদিটো পিছত মই এটা মাৰি দিছোঁ এইটো পুঠাণ্ড চৰি নামকেইটাও খাট্ৰা ন সো এইটো পুঠাণ্ডু নহয় পুঠাণ্ডু ইয়ালৈকে হ'ব অ'কে তেনেকৈ ভিচুটো ক'ত আছে এইটো ভিচু ঠিক আছে তেনেকৈ মই বাকীবোৰ মাৰি দিছোঁ তোমালোকে চাই মাৰি ল'বা মানে গোলচিন মাৰি ল'বা এতিয়া আমি নেক্সট আগবাঢ়োঁ তোমালোকৰ কাৰণে 6 নম্বৰখিনিলৈ 6 নম্বৰখিনিলৈ কি কৈছে তোমালোকক যে ইউ হেভ ৰিড এবাউট ডিফাৰেণ্ট ফেষ্টিভেল ইন ইণ্ডিয়া নাও নেম এ ফিউ ফেষ্টিভেলছ ইউ চেলিব্ৰেট টক এবাউট কমন প্ৰেক্টিচেছ ইন দ্য ফেষ্টিভেলছ ডেট ইউ চেলিব্ৰেট উইথ দ'জ অফ আদাৰ্ছ সো তোমালোকক কৈছে যে তোমালোকে জানা যে আমাৰ ইণ্ডিয়াত বিভিন্ন ধৰণৰ ফেষ্টিভেল পালন কৰা হয় তোমালোকক তেনেকুৱা ফেষ্টিভেল কিছুমানৰ নাম ক'ব দিছে আৰু সেই ফেষ্টিভেলত কি প্ৰেক্টিচ মানে কি কৰা হয় তোমালোকৰ ফ্ৰেণ্ডছৰ লগত টক মানে কথা ক'ব দিছে গতিকে এইটো লিখিত আনচাৰ নালাগে এইটো সো তোমালোকে কথা ক'বা আৰু তোমালোকৰ ফ্ৰেণ্ডৰ লগত ঠিক আছে 7 নম্বৰ এ কি কৈছে লেটছ ৰিড এ পেজ ফ্ৰম বুবুজ ডায়েৰী বুবুৰ ডায়েৰীৰ পৰা এটা পেজ দিছে তোমালোকে পঢ়িবা তোমালোকক পঢ়িব দিছে নাও তোমালোকক বি নম্বৰত কি কৈছে যে যেনেকৈ বুবুৱে
কিবা এটা ফেষ্টিভেলৰ বিষয়ে ডায়েৰী লিখিছে তেনেকৈ তোমালোককো এটা কিবা এটা ফেষ্টিভেলৰ বিষয়ে ডায়েৰী লিখিব দিছে এতিয়া এইটো পৰীক্ষাৰ বাবে ইমান ইম্পৰ্টেণ্ট নহয় আহা চান্স খুবেই কম আছে চ' মই আনচাৰটো লিখি দিছোঁ যাক যাক লাগে লৈ ল'বা মই পঢ়ি নিদিওঁ কাৰণ এইটো ইম্পৰ্টেণ্ট নহয় ইমান ঠিক আছে মই জাষ্ট আনচাৰটো দি গৈ আছোঁ চ' আনচাৰটো এইখিনি পা ষ্টাৰ্ট হৈছে থাৰ্ছডে 31 অক্টোবৰ 2024 চ' মই লাহে লাহেকৈ আগবাঢ়ি গৈছোঁ তোমালোকে চাই চাই লিখি ল'ব পাৰিবা অ'কে মই আৰু পঢ়ি দিয়া নাই তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি লিখি ল'বা নিলিখিলেও কথা নাই কাৰণ এইটো ইম্পৰ্টেণ্ট নহয় মই ভাবিছিলোঁ নিদিওঁৱে কিন্তু কিছুমান ষ্টুডেণ্টে কমেণ্টত আহি পেলাই কৈ থাকে পিছত যে গোটেইখিনি দিব লাগিছিল সেইকাৰণে দি দিছোঁ আৰু এতিয়া 8 নম্বৰ কি কৈছে তোমালোকক কৈছে যে লিচেন টু দ্য টেলিফোনিক কনভাৰ্চেশ্যন বিটুইন মিছেছ ৰাও এণ্ড মিষ্টাৰ বৰুৱা মানে তোমালোকক মিছেছ ৰাও আৰু মিছেছ বৰুৱাৰ মাজত যি এটা টেলিফোনত কনভাৰ্চেশ্যন হৈছিল কথা বতৰা পাতিছিল সেইটো শুনিব দিছে এতিয়া তোমালোকে কেনেকৈ শুনিবা তোমালোকৰ সেই কথা বতৰাৰ যি কথাখিনি সেইখিনি ইয়াত দিয়া হৈছে চোৱা 120 পেজত দিয়া হৈ আছে এইখিনি ঠিক আছে এইখিনি গতিকে এইখিনি পঢ়িলে তোমালোকে বুজি পাই যাবা এতিয়া সেইখিনি পঢ়ি পেলাই তোমালোকে কি কৰিব দিছে এই কুৱেশ্যনবোৰৰ আনচাৰ দিব দিছে কোনটো শুদ্ধ হ'ব ঠিক আছে এতিয়া মই তোমালোকক চোৱা আনচাৰবোৰ শুদ্ধ মাৰি দিছোঁ পৰীক্ষাত এইটো নাহে ইম্পৰ্টেণ্ট নহয় জাষ্ট মই আনচাৰবোৰ শুদ্ধ মাৰি দিছোঁ চোৱা 1 নম্বৰটোৰ কাৰণে আনচাৰ হ'ব 1 আৱাৰ 2 নম্বৰটোৰ শুদ্ধ আনচাৰ হ'ব এ ৱেট ঠিক আছে 3 নম্বৰটোৰ কাৰণে চিজম চিডছ 4 নম্বৰটোৰ কাৰণে চিজম চিড পাউডাৰ আৰু 5 নম্বৰটোৰ কাৰণে টাৱা ঠিক আছে তোমালোকে কিতাপত চিন দি লোৱা বা বহীত লিখিলে লিখি ল'বা এতিয়া 9 নম্বৰ বা 9 নম্বৰ এইখিনি চাওঁ তোমালোকক এইখিনি পঢ়িব দিছে আৰু বেছি একো নহয় পঢ়িবা তোমালোকৰ প্ৰনাউন্সিয়েশ্যন ভাল হ'ব এইখিনি পঢ়িব দিছে পিছত 9 নম্বৰ বিও পঢ়িব দিছে ঠিক আছে এতিয়া 9 নম্বৰ চি গৈছে তেনেকুৱাই আৰু কিছুমান ৱৰ্ড তোমালোকক ওলাব দিছে চ' ওলাবা তোমালোকে ওলাই পেলাই ক'বা ঠিক আছে এইটো আৰু লিখিত আনচাৰ নালাগে তোমালোকৰ কাৰণে নেক্সট তোমালোকৰ 10 নম্বৰখিনি তোমালোকক পঢ়িব দিছে ইয়াত তোমালোকক ডিফাৰেণ্ট টাইপ অফ চেণ্টেন্সৰ বিষয়ে কৈছে এছাৰ্টিভ চেণ্টেন্স কাক কোৱা হয় পিছত ইণ্টাৰগেটিভ কাক কোৱা হয় ইম্পাৰেটিভ কাক কোৱা হয় এক্সক্লেমেটৰী চেণ্টেন্স কাক কোৱা হয় তোমালোকে পঢ়িবা ঠিক আছে পঢ়ি পেলাই তোমালোকক এইকেইটা কুৱেশ্যনৰ আনচাৰ দিব দিছে 10B আৰু 10C ঠিক আছে 10B আৰু 10C এতিয়া ষ্টুডেণ্টছ ভিডিঅ'টোৰ মাজতে মই কৈ দি আছোঁ তোমালোকৰ মই ক্লাছ 6ৰ ইংলিছৰ সকলোবোৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ তাৰে অলৰেডি বহুতগাল বনালোঁ আৰু কিছুমান বনাবলৈ বাকী আছে সেইবোৰ মই অতি সোনকালে বনাম ঠিক আছে সেই সকলোবোৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক মই কি কৰিম তোমালোকৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম তোমালোকে তাৰ পৰা গৈ সেই ভিডিঅ'বোৰ চাব পাৰিবা এতিয়া বহুতে হয়তো তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব নাজানা গতিকে যোনে জানা ঠিক আছে যোনে নাজানা মই শিকাই দি আছোঁ যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় তেতিয়ালৈকে এনেকৈ খুলিব পাৰিবা ঠিক আছে গতিকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে তোমালোকে ভিডিঅ'টো সৰু কৰি ল'বা সৰু কৰি এই MORE মোৰ অপশ্যনটোত ক্লিক কৰিবা ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব পিছত ইয়াত আকৌ ইয়াত দেখিছা মোৰ অপশ্যনটো আকৌ দিয়া আছে ইয়াত ক্লিক কৰিবা তেতিয়া এনেকুৱা এটা পেজ খুলি যাব আৰু এই পেজটো হ'ল ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন ইয়াত তোমালোকে ডাউনলোড PDF-ৰ লিংক পাবা য'ত ক্লিক কৰিলে তোমালোকে ক্লাছ 6 ইংলিছৰ যিমানবোৰ চেপ্টাৰ আছে সকলোৰে তোমালোকে এক্টিভিটিছৰ মানে কুৱেশ্যন আনচাৰবোৰৰ সলিউশ্যনৰ PDF পাই যাবা ঠিক আছে কিবা এটা পে' কৰিব লাগিব কিন্তু পাই যাবা নেক্সট তোমালোকে প্লেলিষ্ট লিংক পাবা ক্লাছ 6 ইংলিছৰ য'ত ক্লিক কৰিলে ক্লাছ 6 ইংলিছৰ কাৰণে মই যিমানবোৰ ভিডিঅ' বনাইছোঁ সকলো পাই যাবা ঠিক আছে পিছত মোৰ হোৱাটছআপ চেনেল ইনষ্টাগ্ৰাম ফেচবুক এইবোৰৰ লিংক পাবা গৈ পেলাই ফ'ল' কৰি দিবা বুলি আশা কৰিলোঁ মই এটা ফিউচাৰত মানে ভৱিষ্যতে এটা এপ লঞ্চ কৰিম বুলি ভাবি আছোঁ তোমালোকক পঢ়োৱাৰ কাৰণে যদি লঞ্চ কৰোঁ ইয়াতে লিংক দি দিম তোমালোকে গৈ ডাউনলোড কৰি ল'বা ঠিক আছে এতিয়া বহুত হৈ গ'ল প্ৰমোশ্যন আহা মেইন ভিডিঅ'লৈ ঘূৰি আহিছোঁ আমি এতিয়া 10 নম্বৰ বি আমি সলিউশ্যনখিনি চাম ন 10 নম্বৰ বিত তোমালোকক কি কৈছে যে
তোমালোকক এই সেন্টেন্সবোৰ দিয়া হৈছে সেন্টেন্সবোৰ এছাৰ্টিভ নে ইম্পাৰেটিভ নে ইণ্টাৰোগেটিভ কি তোমালোকক ক'ব দিছে গতিকে তোমালোকে চাইছে ইয়াত লিখি ল'বা বা বহিত লিখিলে লিখি ল'বা আৰু সো 1 নম্বৰ সেন্টেন্সটো দিছে কি The scene opens in Rumi and Bubu's room. এটোৰ টাইপ মানে সেন্টেন্সটো কি টাইপৰ হ'ব এছাৰ্টিভ ঠিক আছে 2 নম্বৰ how was your day এটো সেন্টেন্সটো কি হ'ব ইণ্টাৰোগেটিভ 3 নম্বৰ come inside and enjoy ৰঙালী বিহু's delicacies এটোৰ আনসাৰ কি হ'ব ইম্পাৰেটিভ ঠিক আছে পিছত 4 নম্বৰ oh I am glad to see you all এটোৰ আনসাৰ কি হ'ব এক্সক্লেমেটৰী মানে তোমালোকে চোৱা 1 নম্বৰটো আনসাৰ কি হয় আমাৰ এছাৰ্টিভ হয় টাইপটো এছাৰ্টিভ হয় সেন্টেন্সটো গতিকে এই তোমালোকৰ যে খাল ঠাইখিনি আছে ইয়াত এছাৰ্টিভ লিখিবা 2 নম্বৰটো আনসাৰ কি হয় ইণ্টাৰোগেটিভ গতিকে ইয়াত ইণ্টাৰোগেটিভ লিখিবা ঠিক আছে স্পেলিংবোৰটো মই ইয়াত দি দিছোঁ এপা চাই ল'বা ঠিক আছে এপা চাই লিখি ল'বা এতিয়া 10 নম্বৰ সি কি কৈছে তোমালোকক তেনেকুৱাই আৰু এছাৰ্টিভ ইম্পাৰেটিভ এক্সক্লেমেটৰী আৰু ইণ্টাৰোগেটিভ সেন্টেন্স লিখিব দিছে সো মই লিখি দিছোঁ চোৱা 1 নম্বৰ এছাৰ্টিভ সেন্টেন্স লিখিব দিছে মই আনসাৰ লিখি দিছোঁ দ্য সান ৰাইজেছ ইন দ্য ইষ্ট গতিকে দ্য সান ৰাইজেছ ইন দ্য ইষ্ট ইয়াত লিখি দিবা ঠিক আছে ইয়াত লিখি দিবা তেনেকৈ ইণ্টাৰোগেটিভৰ কাৰণে এটা সেন্টেন্স লিখিব দিছে মই লিখি দি আছোঁ তোমালোকে সেই সেন্টেন্সটো ইয়াত লিখি দিবা ঠিক আছে বা যদি বহিত লিখা মই যেনেকৈ লিখিছোঁ এজ ইট ইজ লিখি দিবা ইণ্টাৰোগেটিভৰ কাৰণে সেন্টেন্স এটো where do you live ইম্পাৰেটিভৰ কাৰণে সেন্টেন্স এটো ক্লোজ দ্য ডোৰ এক্সক্লেমেটৰীৰ কাৰণে সেন্টেন্স এটো হুৰৰা উই অন দ্য মেটছ এতিয়া ষ্টুডেণ্টছ তোমালোকৰ এই 10 নম্বৰ এ বি এইকেইটা মানে গ্ৰামাৰ সেকশ্যনৰ ঠিক আছে যদি আহে পৰীক্ষাত তোমালোকৰ গ্ৰামাৰ সেকশ্যনত আহিব পাৰে সো চাবা এইকেইটা একেবাৰে ইম্পৰ্টেণ্ট নহয় বুলিও নকওঁ মই এতিয়া আমি 11 নম্বৰখিনি চাম 11 নম্বৰ তোমালোকক কি কৈছে চোৱা ৰিড দ্য লেসন এণ্ড ফিল ইন দ্য টেবল উইথ 2 এক্সাম্পল ফৰ ইচ ৱৰ্ড ক্লাছ মানে তোমালোকক লেসনটো পঢ়িব দিছে পঢ়ি পেলাই দুটা নাউন লিখিব দিছে লেসনটোৰ পৰা প্ৰনাউন লিখিব দিছে ভাৰ্ব লিখিব দিছে এডজেক্টিভ লিখিব দিছে সবৰে দুটা দুটা লিখিব দিছে সো মই তোমালোকৰ কাৰণে লিখি দিছোঁ চোৱা এইখিনি চোৱা মই দুটা নাউন লিখি দিছোঁ ৰুমি আৰু বুবু প্ৰনাউন লিখিছোঁ she আৰু এটা লিখিলোঁ আই আৰু she লিখিলোঁ ভাৰ্ব লিখিছোঁ মই জাম্পছ ছিংগিং এডজেক্টিভ লিখিছোঁ মই ডিলিচিয়াছ আৰু স্মল এতিয়া এই তোমালোকৰ 11 নম্বৰ এৰ যিবোৰ আনসাৰ মানে নাউনৰ দুটা উদাহৰণ দিছোঁ প্ৰনাউনৰ দিছোঁ হয় এই উদাহৰণবোৰ ব্যৱহাৰ কৰি তোমালোকক 11 নম্বৰ বিট কৈছে সেন্টেন্স বনাবলৈ মোৰ অকণ চৰ্দি হৈছে সো মাতটো অকণ বেয়া পাব পৰা এডজাষ্ট কৰি ল'বা ঠিক আছে সো 11 নম্বৰ বিট কৈছে এই নাউন দুটা প্ৰনাউন দুটা ভাৰ্ব দুটা এডজেক্টিভ দুটা তোমালোকক ব্যৱহাৰ কৰি সেন্টেন্স বনাবলৈ সো মই বনাই দিছোঁ চোৱা তোমালোকে পঢ়ি ল'বা আৰু মই পঢ়ি নিদিওঁ ঠিক আছে এইখিনি বা একে সেইখিনিলৈকে লিখি ল'বা এতিয়া আমি নেক্সট চাওঁ 12 নম্বৰ তোমালোকক কৈছে এই যে লাইন দুটা দিছে ইয়াত তোমালোকক এই আন্ডাৰলাইন কৰা ৱৰ্ডটো নোটিছ কৰিব দিছে জাম্পছ আউট এই জাম্পছ আউটটো কি হয় ইয়াত এটা ফ্ৰেজেল ভাৰ্ব হয় তেনেকৈ তোমালোকক লেসনটোৰ পৰা ফ্ৰেজেল ভাৰ্ব আইডেন্টিফাই কৰিব দিছে ঠিক আছে 12 নম্বৰ বি কোৱেশ্যনটো হ'ল লেসনটোৰ পৰা ফ্ৰেজেল ভাৰ্ব আইডেন্টিফাই কৰিব দিছে আৰু ইয়াত লিখিব দিছে সি নম্বৰটো আনসাৰ হ'ল সেই ফ্ৰেজেল ভাৰ্ববোৰ দি সেন্টেন্স বনাব দিছে ঠিক আছে যিকোনো ফ্ৰেজেল ভাৰ্ব দুটা দি সেন্টেন্স বনাব দিছে গতিকে মই আনসাৰবোৰ কৈ দি আছোঁ তোমালোকে ইয়াতে লিখা নে বহিত লিখি ল'বা সো তোমালোকে 12 নম্বৰৰ আনসাৰ ফ্ৰেজেল ভাৰ্ব চাৰিটা হ'ল টাই আপ কাম ইনসাইড গেট ৰেডি আৰু লুকড এৰাউণ্ড গতিকে লিখি ল'বা ইয়াত টাই আপ আৰু ইয়াত গেট ৰেডি লুকড এৰাউণ্ড হয় এনেকৈ চাৰিটা আছে চাৰিটা জেগাত লিখি ল'বা এতিয়া সেইকেইটা দি তোমালোকক এটা এটা সেন্টেন্স বনাব দিছে যিকোনো দুটা দি হয় সো মই বনাই দি আছোঁ তোমালোকে ফাৰ্ষ্টে ফ্ৰেজেল ভাৰ্বটো ইয়াত লিখিবা পিছত সেন্টেন্সটো ইয়াত লিখি ল'বা তেনেকৈ ইয়াতো সেম সো সি নম্বৰ আনসাৰটো লুকড এৰাউণ্ড ইয়াত লুকড এৰাউণ্ড লিখিবা পিছত মই যে সেন্টেন্সটো লিখি দিছোঁ শ্বি লুকড এৰাউণ্ড টু ফাইণ্ড হাৰ লষ্ট বুক ইয়াত লিখি দিবা এইটো সেন্টেন্সটো নেক্সট 2 নম্বৰটোৰ কাৰণে কাম ইনসাইড ঠিক আছে কাম ইনসাইডটো ইয়াত লিখিবা পিছত ইটছ ৰেইনিং আউটসাইড প্লিজ কাম ইনসাইড এইটো ইয়াত লিখি দিবা
এই মাজতে এটা কাম কৰিবা তোমালোকে এইটো দি দিবা এইটো দি দিবা ঠিক আছে এতিয়া হৈছে এতিয়া নেক্সট তোমালোকৰ এইখিনি হৈ গ'ল 13 নম্বৰ তোমালোকক পঢ়িব দিছে তোমালোকে পঢ়িবা 14 নম্বৰ পঢ়িব দিছে তোমালোকক পঢ়িবা ঠিক আছে মানে এইটো চেপ্টাৰৰ সকলো কোৱেশ্চন আনসাৰ আমাৰ হৈ গ'ল একেবাৰে এ টু জেড সব দি দিলোঁ মই যোনবোৰ ইম্পৰ্টেণ্ট হয় যোনবোৰ ইম্পৰ্টেণ্ট নহয় এতিয়া মই 12 নম্বৰটো নকলোঁ ন ইম্পৰ্টেণ্ট হয়নে নহয় 12 নম্বৰটো তোমালোকৰ মানে ইম্পৰ্টেণ্ট আছেও নাইও আহিব পাৰে নাহিব পাৰে ঠিক আছে এইটো মানে ক'ব নোৱাৰি ভালকৈ তোমালোকৰ যদি বাইদেউহঁতৰ মন যায় ছাৰহঁতৰ মন যায় দি দিব যদি মন নাযায় নিদিয়ে আৰু কিন্তু মই যোনবোৰ ইম্পৰ্টেণ্ট কৈছোঁ সেইকেইটা চাবা সেইবোৰ আহিবই ঠিক আছে চ' এইবোৰো চাবা যোনবোৰ মই কৈছোঁ হাফ ইম্পৰ্টেণ্ট সেইবোৰ আহি যাব পাৰে আৰু যোনবোৰ মই কৈছোঁ নাহে চান্স নাই সেইবোৰ নাহে আৰু এতিয়া আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে মোক ক'বা কমেণ্টত যদি ভাল লাগিলে এটা কমেণ্ট কৰি দিবা ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তোমালোকক যদি লেছন 8টো লাগে যাৰ নাম হ'ল ফ্ৰেণ্ডছ তেন্তে মোক কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব মই সিমান সোনকালে এই লেছনটোৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আজিৰ কাৰণে এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ বাই